Agaram অসমৰ আৰ্থিক আৰু সামাজিক ব্যৱস্থাত প্ৰায় 200 বছৰতকৈ অধিক কাল বসবাস কৰা অসমীয়া জাতিৰ গঠনৰ এক অবিচ্ছেদ্য অংগ চাহ জনজাতিৰ যি ছাত্ৰ সংগঠন চাহ জনজাতি ছাত্ৰ সন্থা, এই ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ 8ম দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে আৰু বোকাখাতৰ কেন্দ্ৰীয় বিহুতলীত এই 8ম দ্বিবাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচীৰ আৰম্ভণিৰ মাজতে এয়া ওলাব হৈছে 12ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু এই 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগত বোকাখাতৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শিল্পীসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু কেন্দ্ৰীয় যি আটছাৰ যিসমূহ বিষয়ববীয়া আছে, কেন্দ্ৰীয় নেতৃত্ব আছে, গোলাঘাট জিলাৰ নেতৃত্ব আছে, বোকাখাত মহকুমা সমজিলাৰ যিসকল ছাত্ৰ নেতা আছে সকলো সমবেত হৈছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক আমি দেখিছোঁ। গতিকে গোলাঘাট জিলাৰ আটছাৰ এই 8ম দ্বিবাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হৈছে। তাৰ লগতে আমি জানিম যে আজিৰ দিনটোত কি হ'ব। আমি জনাব খুজিছোঁ যে এই অধিৱেশনৰ নিশাৰ ভাগলৈ নতুন কমিটি গঠনৰ যি প্ৰতিনিধি সভা, বিষয় বাছনি সভা অনুষ্ঠিত হ'ব আৰু বিশেষ সাংস্কৃতিক কাৰ্যসূচী আছে। আমি এই কাৰ্যসূচী সম্পৰ্কে বৰ্তমানৰ সভাপতি ৰাবুল তুৰী আমাৰ লগত আছে। আমি জানিম যে প্ৰথমতে 8ম দ্বিবাৰ্ষিক এই অধিৱেশনৰ আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বোকাখাতৰ কেন্দ্ৰীয় বিহুতলীত আপোনালোকে এই অনুষ্ঠান কৰিবলগীয়া হ'ল, যদিও দুদিনীয়া আছিলে, বতৰৰ কাৰণে এই অনুষ্ঠান এদিনীয়া কৰিবলগীয়া হ'ল। অতি গুৰুত্বপূৰ্ণ বিষয় যে আমি দুদিনীয়াকৈ 26 আৰু 27 তাৰিখে আমি লৈছিলোঁ কাৰ্যসূচীটো। গতিকে প্ৰকৃতিৰ দুৰ্যোগত আমাৰ গোটেই সমগ্ৰ মঞ্চটো মানে ক্ষতিগ্ৰস্ত হোৱাত আমি 26 তাৰিখে কাৰ্যসূচী সম্পূৰ্ণকৈ আমি স্থগিত ৰাখিলোঁ আৰু আজি পুৱাৰ ভাগৰ পৰাই আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ইতিমধ্যে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী হৈছে আৰু এতিয়া আমি বোকাখাতবাসী বা গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আটছা কৰ্মীৰ লগতে বোকাখাতবাসীৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য শিল্পীৰ দ্বাৰা 12ৰহণীয়া বৰ্ণাঢ্য এটা সাংস্কৃতিক শোভাযাত্ৰা আছে আৰু আমি এই সাংস্কৃতিক শোভাযাত্ৰাৰ মাধ্যমেৰে আমি এটা কথা স্পষ্ট কৰিব বিচাৰোঁ যে আমি বসবাস কৰা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে আমি এটা সম্প্ৰীতিৰ এটা পৰিচয় দিবলৈ আমি আগবাঢ়িছোঁ, যাতে আমি সকলোৱে একতা হৈ আমি কাম কৰিছোঁ আৰু একতা হৈ আমি সদায় আমি একে থাকিম। গতিকে ইয়াৰ পিছতে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। আমাৰ শৈক্ষিক আৰু বৌদ্ধিক চিন্তাধাৰা এটা আলোচনা আছে। তাৰপিছতে আমাৰ আছে মুকলি সভা আছে। মুকলি সভাত স্বনামধন্য বহুত ভাল ভাল ব্যক্তিকেইটামান আমি আমন্ত্ৰণ কৰিছোঁ। জনগোষ্ঠীৰ হওক, বিভিন্ন অফিচাৰ হওক, ভাল ভাল ব্যক্তিসকলক মাতিছোঁ। তাৰপিছতে আমি ৰাতিলৈ আমাৰ পদ্মশ্ৰী দুলাল মানকীৰ দ্বাৰা গীতৰ শৰাই আমি ৰাখিছোঁ আৰু ৰাতিৰ ভাগত 10টামান বজাৰ পৰা আমি আজি এই অধিৱেশনৰ মূল বিষয় যিটো হৈছে আমি পুৰণা পূজা প্ৰতিনিধিত্বমূলক সভা, যাৰ জৰিয়তে আমি নতুন এটা কমিটি গঠন কৰা হ'ব। এইটো সেই কমিটিখনৰ নতুনত্ব এটা গতি লাভ কৰিব। জনগোষ্ঠীটোৰ সৰ্বাংগীন চাহ জনগোষ্ঠীৰ লগতে অসমত বসবাস কৰা বা গোলাঘাট জিলাৰ বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰা যাতে সকলোৰে সমস্যা এককভাৱে আমি সমাধান কৰিবলৈ চেষ্টা চলাই যাম, যদি আমি আগবঢ়াই যাম। মই ধন্যবাদ জনাইছোঁ। সম্পাদক সুশীল কালিন্দী আছে। আটছাই সদায় অসমীয়া জাতিৰ বাবে সদায় জাতীয় দায়িত্ব পালন কৰি আহিছে, এটা জাতীয় সংগঠন হিচাপে কাম কৰি আহিছে। আজিও তেনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাওঁ। নিশ্চিত আপোনালোকে চিত্ৰ চাইছে, পৰিৱেশ চাইছে। অসম স্বাধীন ছাত্ৰ সন্থাই জন্ম লগ্নৰ পৰা চাহ জনগোষ্ঠীৰ লগত অসমৰ সকলো জাতি জনগোষ্ঠীৰ লগতে অসমৰ জাতীয় জীৱনত দেখা দিয়া সমস্যা আমি সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আহিছোঁ। আৰু আজি আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ মাজত 8ম দ্বিবাৰ্ষিক অধিৱেশন আমি দ্বিতীয় কাৰ্যসূচী আগবাঢ়িছোঁ। অনৈক্যৰ মাজত ঐক্য, এনাজৰী জাল আমাৰ সদায় অটুট ৰাখিব। আজি 12ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আছে, ঝুমুৰ দল আছে, বিহু দল আছে, গোৰ্খা আছে, অন্যান্য যিবিলাক সংস্কৃতি আছে, সংস্কৃতিবিলাক ফুটি ওলাইছে। গতিকে ইয়াত উপস্থিত থকা সকলো সাংস্কৃতিপ্ৰেমী ৰাইজক শৃংখলাবদ্ধভাৱে সাংস্কৃতিক শোভাযাত্ৰা কৰিবৰ বাবে মই অনুৰোধ জনালোঁ। আমি ধন্যবাদ জনাইছোঁ। আৰু গোলাঘাট জিলাৰ যি আটছাৰ এই 8ম দ্বিবাৰ্ষিক অধিৱেশন, ইয়াতে
আছাৰ যিসকল ছাত্ৰী আছে তাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো ছাত্ৰ ছাত্ৰীকে ইয়াত সমবেত কৰি এক ঐক্যৰ যি সম্প্ৰীতিৰ নিদৰ্শন ইয়াত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।